নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ হালুৱাটিঙত বীজাণুযুক্ত মৰা গাহৰি মাংসৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান প্ৰিয় দৰ্শকসকল ইতিপূৰ্বে আমি বহিৰাজ্যৰ মৰা গাহৰি মাংসই সমাজত কেনে ধৰণৰ এটা বিয়োগাত্মক প্ৰভাৱ পেলাইছে তাৰ বিৰুদ্ধে সংবাদ কৰি আহিছিলো আৰু অসমীয়া যুৱ মঞ্চই নিৰবিচ্ছিন্নভাৱে বহিৰাজ্যৰ গাহৰিৰ বিৰুদ্ধে বহিৰাজ্যৰ মৰা গাহৰিৰ বিৰুদ্ধে হুচ্চাৰ হৈ আছিল কিন্তু চকু মুদা কুলি ভাও ধৰি আছিল প্ৰশাসনে এতিয়া যেন এই সকলৰ গা লৰিল কুম্ভকৰ্ণ নিদ্ৰা পৰিহাৰ কৰি যেন এঙামুৰি দিছে প্ৰশাসনে দেখা পোৱা গৈছে হালুৱাটিঙত বীজাণুযুক্ত মৰা গাহৰি মাংসৰ চেম্পল এওঁলোকে সংগ্ৰহ কৰিছে আৰু পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে য'ত জড়িত হৈ পৰিছে পশুপালন বিভাগ আৰক্ষী আৰু ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় কিন্তু ইমান দিনে জনতা আতংকত থকাৰ পিছতো এওঁলোকে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল সংবাদ মাধ্যমৰ বিশেষকৈ আসাম লাইভ 7 ইয়াৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে সংবাদ পৰিৱেশন কৰিছিলো আৰু অসমীয়া যুৱ মঞ্চয়ো নিৰবিচ্ছিন্নভাৱে হুচ্চাৰ হৈ পৰিছিল জনমানসত তেওঁলোকৰ ভাৱমূৰ্তি ম্লান হোৱা যেন দেখা পায় এতিয়া যেন বীজাণুযুক্ত মৰা গাহৰি মাংসৰ বিৰুদ্ধে তেওঁলোকে প্ৰথম পদক্ষেপটো গ্ৰহণ কৰিছে কিন্তু প্ৰশ্ন হয় এওঁলোকৰ এই কাৰ্যত জনদায়বদ্ধতা কিমান অনাগত দিনতো প্ৰশাসনে জনতাৰ স্বাৰ্থত তেওঁলোকৰ এই দায়বদ্ধতা ধৰি ৰাখিব পাৰিবনে এতিয়া আমগুৰি তথা হালুৱাটিং অঞ্চলৰ সচেতন ৰাইজৰ মুখে মুখে এটাই প্ৰশ্ন যে অনাগত দিনতো অনুৰূপ অভিযান দেখিবলৈ পাবনে ৰাইজে আজি আমি অসমীয়া যুৱ মঞ্চই প্ৰায় আজি 4 মাহৰ পৰা আমি এই যি মৃত গাহৰি আৰু বহিৰাজ্যৰ পৰা যি গাহৰি নাগালেণ্ডলৈ আহে সেই নাগালেণ্ডত তাত খালী কৰি পেলাই পুনৰ তেওঁলোকে অসমত বিক্ৰী কৰিবলৈ অনা আৰু যিবিলাক আহোঁতে যিবিলাক গাহৰি প্ৰায় 8-10টা গাহৰি মৰি আহে সেই মৰা গাহৰিবিলাক কি কৰিছিলে তেওঁলোকে তাতে নাগালেণ্ডতে আনি পেলাই গেছ লৈ পেলাই চাফা কৰি পেলাই পুনৰ অসমলৈ পঠিয়াই দিছিলে কিন্তু এতিয়া মাজতে তেওঁলোকে ধৰা পৰিছিলে ধৰা পৰিলত আমি কেছ দিছিলোঁ থানাত কেছ দিয়াৰ পিছত আমি আমাৰ সন্মানীয় শিৱসাগৰ জিলা আয়ুক্ত মহোদয় ভেটেনেৰি ডিপাৰ্টমেণ্টৰ আমাৰ BDO ছাৰ SDO ছাৰ সকলোকে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু আমি তেওঁলোকৰ ভেটেনেৰি যি ডাইৰেক্টৰ ছাৰলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ কিন্তু আজি আমাৰ দাবীত তেওঁলোকে আজি আমাৰ আমগুৰি চাৰ্কেল অফিচাৰ হালুৱাটিং OC ছাৰ আৰু গাঁওবুঢ়া আৰু আমাৰ আমগুৰি ভেটেনেৰি ইনচাৰ্জ সকলোৱে এটা ছাডেন ভিজিট কৰে আমগুৰিতে হওক হালুৱাটিঙতে হওক ছাডেন ভিজিট কৰি পেলাই তেওঁলোকে তাৰে আপোনাৰ চেম্পল সংগ্ৰহ কৰে প্ৰত্যেকটো গাহৰিৰ মাংস টুকুৰা তেওঁলোকে লৈ আহে লৈ পেলাই টেষ্টিঙৰ কাৰণে তেওঁলোকে গুৱাহাটীত প্ৰেৰণ কৰিছে যে মৃত গাহৰি নে কিবা বেমাৰযুক্ত গাহৰি নে গোটেইখিনি আজি তেওঁলোকে সংগ্ৰহ কৰি মাংস সংগ্ৰহ কৰি পেলাই আজি তেওঁলোকে প্ৰেৰণ কৰিছে আৰু আমাক জানিবলৈ দিছে যে সপ্তাহত প্ৰায় তেওঁলোকে 4 দিনকৈ তেওঁলোকে তাত যাব আৰু মাংস সংগ্ৰহ কৰিব আৰু যিসকল অসাধু চক্ৰই মৰা গাহৰি আনি হালুৱাটিঙত বিক্ৰীব তেওঁলোকে তেওঁলোকৰ ওপৰত কেছ ফাইল কৰিব আমি আমাৰ DVO শিৱসাগৰ ছাৰৰ অৰ্ডাৰত আৰু আমাৰ OC ছাৰৰ পৰামৰ্শত আৰু আমাৰ চাৰ্কেল অফিচাৰ ছাৰৰ পৰামৰ্শ আৰু OC হালুৱাটিঙৰ তেওঁ প্ৰেজেন্সত আমি আৰু আপোনাৰ লোকেল অথৰিটি গাঁও প্ৰধানৰ লগত আমি গৈ পিনে য'ত আপোনাৰ হালুৱাটিং বজাৰত য'ত গাহৰি মাংস বিক্ৰী কৰা হয় তাত আমি গৈ পিনে তেওঁ চবৰ পৰা আমি হেৰি কৰিলোঁ মাংসটো ক'ৰ পৰা আনিছে তেওঁ মাংস আমি চালোঁ মাংস ভাল বেয়া সেইটো চালোঁ আৰু আমি সিহঁতক লগতে কথা ক'লোঁ যে মানুহৰ স্বাস্থ্যৰ কথাও আপোনালোকে চাই দেখিব লাগে আৰু আমিও নিৰন্তৰ সময় আমি আপোনাৰ ইয়াত আমি চাই থাকিম মাংস যেন আপুনি ভাল মাংসটোৱে হেৰি কৰে আনে বা ৰাইজৰ সেইটো আৰু যোনটো মাংস যদি আপুনিও যদি বেয়া মাংস যদি আনে
আপোনাৰ ওচৰততো গ্ৰাহক নাহিব নহয় তেনেকুৱা নিচিনা কথা আমি আৰু এহঁতক আৰু আমাৰ অচি ছাৰো ইয়াত গোটেই মানে আমাৰ চাৰ্কল অফিচ ছাৰ ইয়াত গোটেই কাৰ্যসূচীটো চাই আছে আৰু তেওঁ আমি আজিতো ইয়াত মাত্ৰ এইটো এনেকুৱা যোনটো আজি আমি ফিল্ড ভিজিট কৰিছো প্ৰায় থাকিব